নমস্কাৰ বন্ধু বান্ধৱীসকল, জব প্ৰিপাৰেশ্যনৰ নতুন এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই এই ভিডিঅ'টিত আলোচনা কৰিম যোৱা কিছুদিন আগতে হৈ যোৱা DLEDৰ প্ৰি এণ্ট্ৰি টেষ্টৰ এনসাৰ কি সম্পৰ্কে আলোচনা কৰিম আৰু ইয়াত মুঠ 80টা কোৱেশ্যনৰ ওপৰত আলোচনা কৰা হ'ব। মই দিয়া এনসাৰ কি আৰু আপোনালোকে দিয়া এনসাৰৰ মাজত কেইটা মিলিল নিশ্চয়কৈ কমেণ্ট বক্সত জনাব। আৰু যদি প্ৰথমবাৰৰ বাবে কোনোবাই এইটো চেনেল ভিজিট কৰিছে তেনেহ'লে এই চেনেলটোক ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব, কাৰণ এনেকুৱা ধৰণৰ লেটেষ্ট ইনফৰমেশ্যন পাবলৈ আপোনালোকৰ বহুত সুবিধা হ'ব। তো বলক আমি এই এনসাৰবিলাক অৰ্থাৎ কুৱেশ্যনবিলাক এটা এটাকৈ চাই লওঁ। তো প্ৰথম কুৱেশ্যনটো আহিল যে সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহৰ নাম কি? তো আমি জানো এইটোৰ উত্তৰ সকলোৱে, তথাপি মই কৈ দি আছোঁ যে বৃহস্পতি হৈছে আটাইতকৈ ডাঙৰ গ্ৰহ আৰু ইয়াৰ উপগ্ৰহ সংখ্যাও কিন্তু আটাইতকৈ বেছি। এইবিলাক আপোনালোকে মনত ৰাখিব, হয়তো বেলেগ এটা ইণ্টাৰভিউত অহাৰ চান্স আছে। 2 নম্বৰ কুৱেশ্যনটো হ'ল ভাৰতৰ কোনখন ৰাজ্যত জনসংখ্যা সৰ্বাধিক হয়? তো আমি জানো যে ভাৰতবৰ্ষত মাটিকালি হিচাপে উত্তৰ প্ৰদেশত আটাইতকৈ ডাঙৰ অৰ্থাৎ বিশাল এৰিয়া আছে, গতিকে সেই অনুযায়ী জনসংখ্যাও ইয়াত বেছি, সেইকাৰণে ইয়াৰ উত্তৰটো হ'বগৈ উত্তৰ প্ৰদেশ। 3 নম্বৰ অপশ্যনত আছিল নগৰ এখন হ'বলৈ জনসংখ্যা কিমান হ'ব লাগিব? তো তাৰে কুৱেশ্যনত 4টা অপশ্যন আছিল আৰু সেই 4টাৰ মাজত শুদ্ধ উত্তৰটো হ'বগৈ 5000তকৈ অধিক। এবাৰ আমি নেক্সট কুৱেশ্যনবিলাক চাম যে বায়ুমণ্ডলৰ কোনটো স্তৰ মানুহৰ বাবে প্ৰয়োজনীয়? যিহেতু ট্ৰপোস্ফিয়াৰ আটাইতকৈ তলৰ খাপত থাকে, তাৰ ওপৰত থাকে আৰু 3টা স্তৰ, এইকেইটা মই কৈ দি আছোঁ, ট্ৰপোস্ফিয়াৰ, ষ্ট্ৰেটোস্ফিয়াৰ, মেছোস্ফিয়াৰ আৰু হ'ল থাৰ্মোস্ফিয়াৰ। আৰু যিহেতু ট্ৰপোস্ফিয়াৰ আমাৰ লগতে থাকে, গতিকে ট্ৰপোস্ফিয়াৰটো হৈছে মানুহৰ বাবে আটাইতকৈ প্ৰয়োজনীয় স্তৰ। 5 নম্বৰটো হ'ল পক প্ৰণালীয়ে ভাৰতৰ পৰা কোন দেশক পৃথক কৰিছে? আমি জানো যে যিকোনো লাইনে দুটা দেশক বা দুটা এৰিয়াক ভাগ কৰে, ঠিক তেনেকৈ পক প্ৰণালী যিটো আছে সেইটো ভাৰত আৰু শ্ৰীলংকাকহে ভাগ কৰিছে, অৰ্থাৎ ডিভাইড কৰিছে। এইবাৰ 6 নম্বৰ প্ৰশ্নটো হ'ল সৌৰজগতৰ গ্ৰহসমূহৰ ভিতৰত পৃথিৱীৰ স্থান কিমান? যিহেতু আটাইতকৈ ওচৰত থাকে বুধ, তাৰপিছত থাকে কি আছিল শুক্ৰ, তাৰপিছত হ'ল পৃথিৱী। ঠিক তেনেকৈ 3 নম্বৰ স্থানত থাকিব কি আমাৰ পৃথিৱীখন। এইবাৰ আমি নেক্সট কুৱেশ্যনটো চাওঁ। 1 GBত কিমান MB হয়? তো আমি সকলোৱে GB কৈ থাকোঁ, তো তাতে থাকিব 1024 অৰ্থাৎ 1024 MB থাকে। এইবাৰ আমি 8 নম্বৰ প্ৰশ্নটো চাম। বন দিৱস কেতিয়া পালন কৰা হয়? যিহেতু ওচৰতে টেট পৰীক্ষা আছে, এইবিলাক আপোনালোকে মনত ৰাখিব। 21 মাৰ্চত বন দিৱস পালন কৰা হয়। 9 নম্বৰ প্ৰশ্ন হ'ল ইয়াণ্ডাবু সন্ধি কাৰ কাৰ মাজত হৈছিল? এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। এইটো হৈছিল ইংৰাজ আৰু মানৰ মাজত এইটো যুদ্ধ হৈছিল বা সন্ধিটো হৈছিল। এইবাৰ আমি 10 নম্বৰ প্ৰশ্ন চাম। বায়ুমণ্ডলৰ আটাইতকৈ বেছিকৈ থকা গেছবিধৰ নাম কি? তো আটাইতকৈ বেছি পৰিমাণে থকা গেছবিধ হৈছে কি নাইট্ৰজেন, আৰু আপোনালোকে এইটো মনত ৰাখিব, এইটো থাকে 78% থাকে। আৰু ইয়াৰ ছেকেণ্ড পজিশ্যনত থাকে অক্সিজেন, আৰু অক্সিজেনটো থাকে 21%। 11 নম্বৰ প্ৰশ্নটো হ'ল বায়ুৰ আৰ্দ্ৰতা জোখা সঁজুলিৰ নাম কি? ইয়াৰ উত্তৰটো হ'বগৈ হাইগ্ৰমিটাৰ। 12 নম্বৰটো হ'ল গছ গছনিৰ পৰিমাণ বাঢ়িলে কি হ'ব? যিহেতু গছ গছনিৰ পৰিমাণ বাঢ়িলে কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ কমি যাব, কাৰণ সিহঁতে বেছিকৈ কাৰ্বন ডাই অক্সাইডটো টানি ল'ব, যাৰ ফলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ দিনক দিনে কমি আহিব। এতিয়া আমি 13 নম্বৰ প্ৰশ্নটো চাম। আন্দামান নিকোবৰ দ্বীপপুঞ্জ ক'ত আছে? অৰ্থাৎ এইটো উত্তৰ হ'বগৈ বংগোপসাগৰত আছে। NDMAৰ সম্পূৰ্ণ নাম কি? এইটো আপোনালোকে মনত ৰাখিব, নেশ্যনেল ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটি। 15 নম্বৰ কুৱেশ্যনটো চাওঁ। pH ভেলু কিমান হ'লে দাঁত ক্ষয় যায়? অৰ্থাৎ কিছুমান মানুহৰ দাঁত ক্ষয় যায়, এইটো আমি শুনা পাওঁ। তো তাত কি হ'ব লাগে, pHৰ ভেলু যেতিয়া 5.5তকৈ কমি যাব, তেতিয়া কিন্তু সেইসকল মানুহৰ দাঁতটো ক্ষয় যোৱাৰ চান্সটো থাকি যায়। এইবাৰ আমি 16 নম্বৰটো চাওঁ। বৰ্তমান লোকসভাৰ অধ্যক্ষজনৰ নাম কি? অধ্যক্ষজনৰ নাম হ'ল ওম বিৰলা। 17 নম্বৰ হ'ল জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া পুথি কোনখন? এইটো আপোনালোকে মনত ৰাখিব, মৃত্যুঞ্জয়। 18 নম্বৰ কুৱেশ্যনটো হ'ল অসমৰ জাতীয় ফুল কি? আমি হয়তো বহুতে জানো আৰু কিছুমানে হয়তো নাজানো। তো জাতীয় ফুলটো হৈছে কি কপৌ ফুল, আপোনালোকে এইটো মনত ৰাখিব।
এইবাৰ আমি 90 নম্বৰ কুৱেশ্যনটো চাওঁ। বৰ্তমান অসমৰ জিলা কেইখন? যেহেতু জিলা মাজে মাজে এইটো বঢ়াই আছে, গতিকে বৰ্তমান জিলা হৈছে 34। 20 নম্বৰ কুৱেশ্যন হ'ল শক্তিৰ একক কি? এইটোৰ উত্তৰ হৈছে কি? জুল। জুল নামৰ বৈজ্ঞানিক এজনে এইটো এককটো বনাইছিল, সেইকাৰণে তাৰ সন্মানাৰ্থে শক্তিৰ এককটো জুল বুলি ৰখা হৈছে। 21 নম্বৰ হ'ল বাংলাদেশ কোনখন ৰাজ্যৰ সীমাত নাই? অৰ্থাৎ অপশ্যনত 4টা আছিল, সেই 4টাৰ মাজত ইয়াৰ শুদ্ধ উত্তৰটো হ'বগৈ নাগালেণ্ড হ'ব। এইবাৰ আমি 22 নম্বৰ প্ৰশ্ন চাম। কোনজন আহোম ৰজাৰ দিনত মোমাই তামুলীয়ে বৰবৰুৱা উপাধি পাইছিল? ইয়াৰ উত্তৰটো হ'বগৈ প্ৰতাপ সিংহ। 23 নম্বৰ হ'ল কোনজন ৰজাৰ দিনত হিন্দু শাক্ত ধৰ্ম সৃষ্টি হৈছিল? তো ৰজাজনৰ নাম হ'ল শিৱসিংহ। 24 নম্বৰ বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো। নতুন শিক্ষানীতিৰ ৰূপটো কি? আগৰ শিক্ষানীতিৰ ৰূপটো আছিল 10+2+3, কিন্তু বৰ্তমান কি হৈ গ'ল? 5+3+3+4। এইটো হৈছে নতুন শিক্ষানীতিৰ আৰ্হি এটা। এইবাৰ নেক্সট কুৱেশ্যনটো আমি চাম। আমাৰ সংবিধানৰ মৌলিক অধিকাৰসমূহ কোনখন ৰাষ্ট্ৰৰ পৰা লোৱা হৈছে? এইটো উত্তৰটো হ'বগৈ আমেৰিকাৰ পৰা লোৱা হৈছে। 26 নম্বৰ হ'ল এগমাৰ্ক ক'ত লিখা থাকে? এগমাৰ্ক সাধাৰণতে এগ্ৰিকালচাৰ প্ৰডাক্ট যিবিলাক আছে সেই প্ৰডাক্টত এগমাৰ্ক শব্দটো লিখা থাকে। আপোনালোকে হয়তো ন'টিচ কৰিব পাৰে, বা যদি কৰা নাই তেনেহ'লে আপোনালোকে কৰিব। এগ্ৰিকালচাৰ প্ৰডাক্ট যিবিলাক আছে তাতে কিন্তু এগমাৰ্ক শব্দটো লিখা থাকে। 27 নম্বৰ হ'ল শেলাই কি? তাৰে যিকেইটা অপশ্যন আছিল সেই অপশ্যনবিলাকৰ মাজত উৎপাদক যিটো আছিল সেইটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ, অৰ্থাৎ উৎপাদক হ'ব উত্তৰটো। এইবাৰ আমি 28 নম্বৰ চাওঁ। ইয়াৰে কোনটো স্কেলাৰ ৰাশি? তাতে যিকেইটা অপশ্যন আছিল সেই অপশ্যনকেইটাৰ মাজত স্পীড অৰ্থাৎ দ্ৰুতিটো হ'ব স্কেলাৰ ৰাশি। গতিকে স্কেলাৰ ৰাশিটো কি? স্কেলাৰ হৈছে যাৰ মান আছে কিন্তু দিশ নাই। এইটো আপোনালোকে জানি থ'ব। কেৱল মানটো আছে, যাৰ কোনো ডিৰেকশ্যন নাথাকে, সেইটোক কোৱা হয় স্কেলাৰ ৰাশি। এইবাৰ 29 নম্বৰটো চাওঁ। ৱাইল্ড লাইফ প্ৰটেকশ্যন আৰ্টিকেল, এইটো কোন আৰ্টিকেলৰ ভিতৰত ধৰা হয়? এইটো হ'ব 48A যিটো প্ৰটেকশ্যন আৰ্টিকেল আছিল তাৰে মাজত এইটো ধৰে। 30 নম্বৰ হ'ল হিন্দু সভ্যতাত কোনটো জন্তুৰ কথা উল্লেখ নাই? তো ইয়াৰ উত্তৰটো হ'বগৈ কি? ঘোঁৰা। নেক্সট কুৱেশ্যনটো আমি চাম। মাটিত কিহে নাইট্ৰজেনৰ পৰিমাণ বৃদ্ধি কৰে? তো বেক্টেৰিয়াই সাধাৰণতে নাইট্ৰজেনৰ পৰিমাণ বৃদ্ধি কৰে। 32 নম্বৰ হ'ল ৰাষ্ট্ৰীয় ঘাইপথসমূহ কোনে চোৱা চিতা কৰে? এই ৰাষ্ট্ৰীয় ঘাইপথসমূহৰ কাৰণে এটা ডিপাৰ্টমেণ্ট থাকে, আৰু সেই ডিপাৰ্টমেণ্টটো হৈছে কি? নেশ্যনেল হাইৱে অথৰিটি অফ ইণ্ডিয়া। 33 নম্বৰ হ'ল ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰে থকা এখন নদীৰ নাম কি? যিহেতু বহুত নদীৰ নাম আছে, কিন্তু অপশ্যনত যিকেইটা আছিল তাৰে মাজত ধনশিৰি যিটো অপশ্যন আছিল সেইটো হ'বগৈ শুদ্ধ উত্তৰ। এইবাৰ 34 নম্বৰ চাওঁ। মানুহৰ দেহত বেছি পৰিমাণে থকা মৌলবিধ কি? এইটো হৈছে কি? লৌহ, বা যাক আমি আইৰণ বুলিও জানো, আৰু ইয়াৰ সংকেত হৈছে Fe। ইয়াৰ প্ৰভাৱতেই আমি হিমোগ্ল'বিনৰ কথা যিটো কৈ থাকোঁ এইটোৰ কাৰণেই কম বেছি হৈ থাকে, অৰ্থাৎ লৌৰ কম বেছিৰ ওপৰত ডিপেণ্ড কৰি হিমোগ্ল'বিনটো কম বেছি হৈ থাকে। 35 নম্বৰ হ'ল ইয়াৰে কোনটো ভেকচিনৰ নাম নহয়? যিহেতু তাতে 4টা অপশ্যন আছিল, সেই 4টাৰ মাজত ৰেমডিভিছিৰ যিটো অপশ্যন আছিল সেইটো হ'বগৈ ইয়াৰ শুদ্ধ উত্তৰ। স্পীড অফ লাইট, লাইটৰ স্পীডটো কিমান? তাৰে যিকেইটা অপশ্যন আছিল সেইকেইটাৰ মাজত 1,86,000 মাইলছ পাৰ ছেকেণ্ড, এইটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। এইবাৰ আমি নেক্সট কুৱেশ্যন চাওঁ। ভাৰতৰ মুঠ ৰেল সংমণ্ডল কেইটা? বৰ্তমান ৰেল সংমণ্ডল 16টা আছে ইণ্ডিয়াত। 38 নম্বৰ হ'ল ইয়াৰে কোনটো ভেকচিনৰ নাম? আগত এইটো ৰিপিট হৈছে। নেক্সট কুৱেশ্যনটো চাওঁ। ভাৰতৰ জাতীয় পতাকাখনক সন্মান কৰাটো আমাৰ কিহৰ ভিতৰত পৰে? আমাৰ মৌলিক কৰ্তব্যৰ ভিতৰত এইটো পৰে। নেক্সট কুৱেশ্যনটো চাওঁ। ইয়াৰে কোনটো অলিম্পিকৰ মটৰ নহয়? আপোনালোকে মনত কৰিব কেণ্টাছ যিটো অপশ্যন আছিল সেইটো হ'ব। 40 নম্বৰ হ'ল অলিম্পিকৰ মূল আদৰ্শ কি? ইউনাইটেড বাই ইমোশ্যন, এইটো আপোনালোকে মনত ৰাখিব। 41 নম্বৰ কোনজন আহোম ৰজাই পাইক প্ৰথা প্ৰচলন কৰিছিল? প্ৰতাপ সিংহই পাইক প্ৰথা প্ৰচলন কৰিছিল। এইবাৰ 42 নম্বৰ হ'ল
2021 ধৰিত্ৰী দিৱসৰ মূল মন্ত্ৰ কি আছিল? এইটোৰ মূল মন্ত্ৰ আছিল পৃথিৱীৰ পুনৰুদ্ধাৰ। 43 নম্বৰ হ'ল চিপাহী বিদ্ৰোহৰ বিৰোধীসকলে কাক পুনৰ ৰজা পাতিব বিচাৰিছিল? অপশ্যনটো হ'বগৈ মোগলৰ ৰজা বাহাদুৰ শ্বাহক সিহঁতে ৰজা পাতিব বিচাৰিছিল। এইবাৰ হ'ল 44 নম্বৰ শিক্ষা ভাৰতীয় সংবিধানৰ কোনটো সূচীৰ অন্তৰ্ভুক্ত? কোন কাৰেণ্ট লিষ্টৰ অন্তৰ্ভুক্ত হয়? নেক্সট কুৱেশ্যন চাওঁ। ইংলিছ কেইটামানৰ প্ৰশ্ন আহিব এইবাৰ। চিমিলাৰ ৱৰ্ড অফ বিউটিফুল। আমি জানো এইটো সকলোৱে বিউটিফুল যিহেতু শব্দ আছে, গতিকে ইয়াৰ শুদ্ধটো হ'বগৈ প্ৰিটি। এইবাৰ আহিল অপজিট ৱৰ্ড অফ ষ্ট্ৰেইট। ষ্ট্ৰেইট মানে হ'ল চিধা, গতিকে ইয়াৰ অপজিট ৱৰ্ডটো হ'ব কি হ'ব? ক্ৰুকড। ৰাইট স্পেলিং অফ ডায়েৰিয়া। তাতে 4টা অপশ্যন আছিল, সেইকেইটাৰ মাজত এই শব্দটোৱেই হ'ব ৰাইট স্পেলিং। এবাৰ নেক্সট কুৱেশ্যনটো চাওঁ। হি ৱাকড, ইয়াতে কি আছিল? প্ৰনাউন্সিয়েশ্যন লিখিব দিছিল। হি ৱাকড দ্য এণ্ড অফ দ্য ৰুম, তাতে কি হ'ব? টু শব্দটো হ'ব। ৱাৰ্কিং হাৰ্ড, এইটো ভাৰ্ব হ'ব নে এডভাৰ্ব হ'ব? এনেকুৱা ধৰণৰ অপশ্যন এটা আছিল, গতিকে ইয়াৰ উত্তৰটো হ'ব কি? এডভাৰ্ব। টু ৰেচপেক্ট আৱাৰ পেৰেণ্টছ, এইটো ফিলিং দ্য ব্লেংকছ আছিল আৱাৰ ডিউটি, তো ইয়াত কি হ'ব? ইজ। টু ৰেচপেক্ট আৱাৰ পেৰেণ্টছ ইজ আৱাৰ ডিউটি। এবাৰ নেক্সট কুৱেশ্যন চাম। চেয়াৰ ইজ টু ফাৰ্নিচাৰ, এইটো এটা ৰিজনিঙৰ টাইপৰ আছিল কুৱেশ্যন, গতিকে চেয়াৰৰ ঠাইত যদি ফাৰ্নিচাৰ হয় তেনে শ্বুৰ ঠাইত কি হ'ব? ফুটৱেৰ হ'ব। 53 নম্বৰ হ'ল ছাত্ৰ ছাত্ৰীসকলক বাতৰি কাকত পঢ়িবলৈ দিলে কিহৰ বিকাশ হয়? যিহেতু এইটো পঢ়াৰ লগত সম্পৰ্ক হৈ আছে, গতিকে পঠন প্ৰণালী কি হ'ব? বিকাশ হ'ব। এইবাৰ 54 নম্বৰ দিলে ছাত্ৰ ছাত্ৰীসকলক যদি ৰেডিঅ' শুনিবলৈ বা শ্ৰুতলিপি দিয়া হয় তেনেহ'লে কিহৰ বিকাশ হ'ব? যিহেতু দুয়োটা বস্তু শুনাৰ লগত ৰিলেটেড হৈ আছে, গতিকে এই ক্ষেত্ৰত শ্ৰৱণৰ বিকাশ হ'ব। এইবাৰ আমি নেক্সট কুৱেশ্যন চাওঁ। এইবাৰ আহিল অসমীয়াৰ কি আছে? সন্ধি ভাঙা। নিশ্চয় সন্ধি ভাঙিব দিছে, তেনেহ'লে নিশ্চয়টো কি হ'ব? নিহ যোগ ছয়। 56 নম্বৰতো সন্ধি ভাঙিব দিছে, এইটো হৈছে কি? দেৱাসুৰ। দেৱাসুৰৰ কি হ'ব? দেৱ যোগ অসুৰ, গতিকে এই দুটা মিলি হ'ব কি? দেৱাসুৰ। 57 নম্বৰত দিলে যদু বিদ্যালয়লৈ নগ'ল ডেছ মধু গ'ল, ইয়াতে কি হ'ব? কিন্তু শব্দটো ইয়াতে জইন হ'ব। যদু বিদ্যালয়লৈ নগ'ল কিন্তু মধু গ'ল। 58 নম্বৰ হ'ল কৰিমৰ দেউতাক কাইলৈ গুৱাহাটীলৈ যাব। যিহেতু কাইলৈ শব্দ আছে, গতিকে এইটো ফিউচাৰ টেন্স হ'ব, গতিকে ইয়াত কি হ'ব? যাব শব্দটো হ'ব। 59 নম্বৰ কি আছে? চকু চৰহাৰ অৰ্থ কি? এটা আমি সকলোৱে জানো কিজানি, আনৰ ভাল দেখিব নোৱাৰা। এইবাৰ 60 নম্বৰ হ'ল সেন্দুৰ যোগ ইয়া, এই দুটা মিলি কি শব্দ হ'ব? শব্দটো হ'বগৈ সেন্দুৰীয়া। এইবাৰ আমি নেক্সট কুৱেশ্যন চাম। প্ৰযুক্ত উপসৰ্গ লিখা, অৰ্থাৎ য'ত নেকি প্ৰ শব্দটো থাকিব লাগিব, যিকেইটা অপশ্যন আছিল তাৰে মাজত প্ৰস্থান শব্দটো ইয়াৰে শুদ্ধ উত্তৰটো হ'বগৈ। নেক্সট আহিল কি? উপসৰ্গ, তাৰে মাজত যিকেইটা অপশ্যন আছিল সেইকেইটাৰ মাজত অপমান শব্দটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। 63 নম্বৰ হ'ল ছাত্ৰ ছাত্ৰীসকলক উদাহৰণৰ সহায়ত এটি সূত্ৰ বুজোৱা পদ্ধতিটোৰ নাম কি? যিহেতু ইয়াতে বিশ্লেষণ কৰি কোৱা হ'ব, উদাহৰণ দি কোৱা হ'ব, গতিকে এই ক্ষেত্ৰটোৰ নাম হ'ব কি? বিশ্লেষণ পদ্ধতি। এইবাৰ আমি নেক্সট কুৱেশ্যন চাম। ছাত্ৰ ছাত্ৰীসকল বেলেগ বেলেগ ভাষিক হ'লে কেনেকৈ বুজাব লাগে? যিহেতু ইয়াতে কোৱা হৈছে কি? বেলেগ বেলেগ ভাষাৰ ছাত্ৰ ছাত্ৰীবিলাক আছে, গতিকে আমি যিমান পাৰোঁ সৰল পদ্ধতি, অৰ্থাৎ যিকেইটা ইয়াতে অপশ্যন আছিল তাৰে মাজত সৰল পদ্ধতি আৰু কিছুমানত সাংস্কৃতিক কাৰ্যকলাপৰ জৰিয়তে যদি আমি বুজাব পাৰোঁ তেনেহ'লে ছাত্ৰ ছাত্ৰীসকলে বেছি ভালকৈ বুজি পাব। এইবাৰ আমি মেথছৰ কিছুমান কুৱেশ্যন চাম। আটাইতকৈ ডাঙৰ ঋণাত্মক সংখ্যা কি? যিহেতু শূন্যৰ বাওঁফালে থাকে কি? -1, আৰু সেই -1টোকে কি কৰা হ'ব? আটাইতকৈ ডাঙৰ ঋণাত্মক সংখ্যা বুলি ধৰা হ'ব। ইয়াতে এটা বৰ্গমূল চিন থাকিব, মোৰ লিখোতে অলপ অসুবিধা হৈছে, তো ইমানৰ বৰ্গমূল কিমান হ'ব? 0.01। নেক্সট কুৱেশ্যন চাম আমি। 714ৰ তৃতীয় সমানুপাতিক কি? যিহেতু 7ৰ দুগুণ হৈছে 14 আৰু 14ৰ দুগুণ কিমান হ'ব? 28, গতিকে তৃতীয় সমানুপাতিক কিমান হ'ব? 28 হৈ গ'ল। 68 নম্বৰত ইয়াতে কিছু লেটাৰ অমিল আছিল,
আৰু বাকী তিনিটা মিল আছিল। গতিকে আপোনালোকে হয়তো দেখা পাইছে। গতিকে এই ক্ষেত্ৰত অমিল শব্দটো ইয়াতে কি হ'ব? PQTVU, এইটো হ'ব অমিল। 69 নম্বৰ যিটো আছিল, 5টা ক্ৰমিক অযুগ্ম সংখ্যা ABCDৰ গড় মান যদি 25 হয় তেনেহ'লে এৰ মান কিমান হ'ব? যিহেতু ইয়াত কৈছে যে গড় মান ইয়াতে 25 হ'ব লাগিব, গতিকে আপোনালোকে এইটো যোগ কৰি চাব। আৰু ইয়াতে কি কৈছে? ক্ৰমিক অযুগ্ম সংখ্যা। ক্ৰমিকভাৱে আপোনালোকে চিৰিয়েলি লৈ যাব লাগিব। যেনেকুৱা আমি যদি 21 লওঁ, 23 ল'ব লাগিব, 25, 27 আৰু 29। এইকেইটা যোগ কৰি যদি আপোনালোকে 5 দি ডিভাইড কৰে তেনেহ'লে নিশ্চয় দেখা পাব যে 25 ওলাব। এই ক্ষেত্ৰত এ মানে কি বুজাইছে? আটাইতকৈ আগৰ সংখ্যাটো, অৰ্থাৎ ইয়াতে আইডেণ্টিফাই কিমান কৰি আছে? 21 কৰি আছে। গতিকে এই ক্ষেত্ৰত 21 হ'ব ইয়াৰ শুদ্ধ উত্তৰ। এবাৰ আমি নেক্সট কুৱেশ্যনটো চাওঁ। মূলধন 2000 টকা, সুতৰ হাৰ 10% আৰু সময় 2 বছৰৰ পাছত চক্ৰবৃদ্ধি সুদ কিমান হ'ব? তো চক্ৰবৃদ্ধি সুদৰ যিটো ফৰ্মুলা মই আপোনালোকক দেখুৱাই আছোঁ, চক্ৰবৃদ্ধি CID বুজায়। ইয়াতে হ'ব P × 1 + R/100 হোল টু দি পাৱাৰ n মাইনাছ P। ইয়াতে Pটো কি বুজাই আছে? P মানে মূলধন, P অৰ্থাৎ কিমান হ'ব? 2000 হ'ব। তাৰপিছত সুতৰ হাৰ, সাধাৰণতে ইয়াক কিহেৰে বুজায়? আৰেৰে বুজায়। আৰটো কিমান আছে? 10% আছে। তাৰপিছত সময় কিহেৰে বুজায়? এনেৰে বুজায়। ইয়াতে কিমান আছে? 2 আছে। তো এই ভেলুবিলাক যদি আপোনালোকে ইয়াতে বহাই দিয়ে তেনেহ'লে লাষ্টত যাই আপোনালোকে দেখা পাব এনচাৰ ইয়াৰ 420 ওলাব। গতিকে ইয়াৰ উত্তৰটো হ'বগৈ কিমান? 420। তো ইয়াত মোৰ বৰ্গমূল চিনটো দিয়াত অলপ অসুবিধা হৈছিল, গতিকে মই ইয়াত দি ল'লোঁ। এতিয়া আমি কি কৰিম? এই 4ৰে 36ক কাটি দিম। কেইবাৰ যাব? 9 বাৰ। আৰু 4ৰ মাজত 4 যায় এবাৰ। গতিকে কি থাকি গ'ল? 7 সমস্ত 9/1। এইটো থাকিল বৰ্গমূল চিনটো। এতিয়া আমি কি কৰিম? তলত যিহেতু 9 থাকিল, এইবাৰ এইটোৰ লগত এইটো কি হয়? পূৰণ হয়। 7 × 9 = 63 আৰু যোগ 1 কিমান হ'ল? 64, অৰ্থাৎ 64। তলত কি থাকিল? 9। এতিয়া আমি বৰ্গমূল চিনটো ল'লোঁ। আৰু 64ৰ বৰ্গমূল হৈছে কিমান? 8 আৰু 9ৰ বৰ্গমূল হৈছে কিমান? 3। এইখিনি আমি পালোঁ। যিহেতু এইটো হৈছে অপ্ৰকৃত ভগ্নাংশ আৰু সাধাৰণতে আমি অপ্ৰকৃত ভগ্নাংশবোৰক মিশ্ৰ ভগ্নাংশত ল'ব লাগে। গতিকে 3 দি 8ৰ মাজত কেইবাৰ যাব? 2 বাৰ। 6 আহি গ'ল, তলত আহি গ'ল কি? 2। এতিয়া কি হ'ব? 2 সমস্ত 3/2 এনেকৈ হ'ব। এইবাৰ আমি নেক্সট কুৱেশ্যনটো চাওঁ। তো এইবাৰ আহিল উৎপাদক বিশ্লেষণ। আৰু উৎপাদক বিশ্লেষণ কৰাৰ আগত আপোনালোকে x² বা y² যিয়ে নাথাকক, ইয়াৰ লগত থকা সংখ্যা আৰু লাষ্টত যিটো সংখ্যা আছে এই সংখ্যা দুটা পূৰণ কৰিব লাগিব। তো পূৰণ কৰিলে ইয়াত কিমান পাম? 9 পাই যাম। আৰু 9ক xৰ লগত যিটো সংখ্যা থাকে এই সংখ্যাটোৰ লগত মিলাব লাগে। গতিকে আমি ইয়াৰ উৎপাদকবিলাক লিখি লওঁ। 1 × 9 লিখিব পাৰোঁ। তাৰপিছত 3 × 3 লিখিব পাৰোঁ। তেনেহ'লে আমি দেখা পাই আছোঁ যে এই 3 আৰু এই 3 যদি প্লাছ কৰোঁ কিমান পাই যাম? 6 পাই যাম। গতিকে আমি ইয়াতে এনেকৈ লিখি দিম 9x² + 6xৰ ঠাইত কি লিখিম? 3x + 3x আৰু শেষত কি থাকিল? +1। এতিয়া এই দুটা আৰু এই দুটা এনেকৈ আমি জোৰকৈ ল'ব লাগিব। তো প্ৰথমতে আমি চাম যে 9x² আৰু ইয়াত 3x, গতিকে 9ক কিহেৰে ডিভাইড যায়? 3ৰে যায়। এই 3কো কিন্তু 3ৰে ডিভাইড যায়। গতিকে কমন কি যাব? 3 যাব। আৰু ইয়াত থাকিল x দুটা আৰু ইয়াত থাকিল x এটা। গতিকে নিশ্চয় এটা x কমন যাব। যদি কমন গ'ল তেনেহ'লে আমি চাম যে এই 3ৰ লগত কিমান পূৰণ কৰিলে 9 হ'ব? নিশ্চয় 3। আৰু ইয়াত যিহেতু দুটা x আছিল তাৰে মাজত এটা x বাহিৰত ওলাই আহিছে আৰু এটা x ভিতৰত থাকি গ'ল। তাৰপিছত এটা প্লাছ চিন আছে। ইয়াত যিহেতু 3x আছিল, ঠিক আছে, গোটেইখিনি কিন্তু ইয়াত আহি গৈছে। গতিকে ইয়াত একো নাই, তাৰমানে এটা কি দিলোঁ? 1 দিলোঁ। প্লাছ ইয়াত দেখা পাওঁ যে এই দুটাৰ মাজত কিন্তু কোনো সংখ্যা ইয়াতে মিল নাই। যদি মিল নাথাকে তেনেহ'লে আমি এটা 1 কমন ল'ব পাৰোঁ আৰু ইয়াতে যি থাকিব সেই সংখ্যাটোকে ইয়াতে বহাই দিব লাগে। এতিয়া আমি কি দেখা পাই আছোঁ? এই 3x + 1 এইটো কিন্তু 3x + 1 আছে। গতিকে এই দুটাৰ পৰা আমি কি লিখিলোঁ? এটা লিখিলোঁ। গতিকে 3x + 1 লিখিলোঁ। এতিয়া বাকী কি আছে নিলিখা? এই 3x আছে আৰু ইয়াত কি আছে? 1 আছে। গতিকে লিখিলোঁ 3x আৰু 1ৰ আগত প্লাছ আছে, গতিকে +1 লিখিলোঁ। তো এইখিনি হ'ল উৎপাদক বিশ্লেষণ। এইবাৰ আমি নেক্সট কুৱেশ্যনটো চাওঁ।
এটা সমীকৰণৰ যদি বি স্কুৱেৰ মাইনাছ 4ac মান শূন্যতকৈ সৰু হয়, অৰ্থাৎ ইয়াত কি হ'ব, বি স্কুৱেৰ মাইনাছ 4ac লেছ দেন 0 হয়, তেন্তে সমীকৰণটো কেনেকুৱা হ'ব? ইয়াত কোনো বাস্তৱ মূল নাথাকে, যিহেতু ইয়াতে কৈয়ে দিছে যে বি স্কুৱেৰ মাইনাছ 4ac লেছ দেন 0, 0তকৈ যিবিলাক সৰু হয় সেইবিলাকৰ কোনো ধৰণৰ বাস্তৱ মূল নাথাকে। গতিকে এই ক্ষেত্ৰত শুদ্ধ উত্তৰটো হ'ব কোনো বাস্তৱ মূল নাই বা নাথাকে। তো 74 নম্বৰত এনেকুৱা এটা কুৱেশ্যন আহিছিল আৰু ইয়াত সুধিছিল যে বৰ্গৰ সংখ্যা কিমান। তো আপোনালোকে ইয়াত কাউণ্টিং কৰি চাব পাৰে, ইয়াত বৰ্গৰ সংখ্যা হ'ব টোটেল 30 হ'ব। 75 নম্বৰত এনেকুৱা এটা কুৱেশ্যন আহিছিল ADGFIL, ইয়াতে কুৱেশ্যন মাৰ্ক আছে, এই কুৱেশ্যন মাৰ্কটো ইয়াতে কি হ'ব ওলাব লাগে। ইয়াতে আপোনালোকে চাই লওক যে এৰ পিছত ডি আহিছে, মানে এৰ পিছত আমি দুটা লেটাৰ প্লাছ কৰিলে হৈ যাব, তেনেকুৱা BC, তাৰপিছত কিন্তু ডি আহিল, ডিৰ পিছত থাকিল EF, তাৰপিছত আহিল কি G। ঠিক তেনেকৈ এফৰ পিছত আৰু দুটা আপোনালোকে লেটাৰ প্লাছ কৰক, I আহি গ'ল, আইৰ পিছত JK, তাৰপিছত আহি গ'ল L। ঠিক তেনেকৈ এনৰ দুটা ষ্টেপ আগত কি সংখ্যা আছে ইয়াতে চাই লওক, K যদি আপোনালোকে দিয়ে তেনেহ'লে KLM, তাৰপিছত আহি গ'ল এইটো N। গতিকে চিৰিজটো মিলি গ'ল, গতিকে ইয়াত শুদ্ধ উত্তৰটো হ'বগৈ কি K। এবাৰ আমি নেক্সট কুৱেশ্যনটো চাম। তো 76 নম্বৰৰ এটা কুৱেশ্যন আহিছিল এনেকুৱা, এইটো একেবাৰে সহজ, মই তথাপি আপোনালোকক দেখুৱাই দি আছোঁ। আপোনালোকে ইয়াতে 5 × 8 কৰিব প্লাছ 6 × 7 কৰিব, তেনেহ'লে ইয়াত কিমান হৈ যাব 40 প্লাছ এইটো হৈ যাব 42। তো টোটেল এনচাৰ হ'ব 82। তো শুদ্ধ উত্তৰটো হ'বগৈ ইয়াৰ 82 হৈ যাব। এবাৰ আমি নেক্সট কুৱেশ্যনটো চাওঁ। তো 77 নম্বৰত এটা কুৱেশ্যন আহিছিল এনেকুৱা, এটা ত্ৰিভুজ আছিল আৰু ইয়াৰে এটা কোণৰ মান দিছে 20 ডিগ্ৰী, এটা হৈছে 3x আৰু এটা হ'ল x। যেহেতু আমি জানো যে ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি হৈছে 180 ডিগ্ৰী, গতিকে আমি এনেকৈ লিখিম 20 ডিগ্ৰী প্লাছ 3x প্লাছ x ইকুৱেল কিমান হৈ যাব 180 ডিগ্ৰী। এতিয়া কিমান হৈ গ'ল 20 ডিগ্ৰী প্লাছ এই দুটা মিলি হৈ যাব কিমান 4x ইকুৱেল 180 ডিগ্ৰী। এতিয়া এই 20 যদি সমান চিনৰ সোঁফালে লৈ যাওঁ তেনেহ'লে কিমান হৈ যাব মাইনাছ হৈ যাব, অৰ্থাৎ 180 ডিগ্ৰী মাইনাছ 20 ডিগ্ৰী কিমান হৈ যাব 160 ডিগ্ৰী। দেৰফৰ x ইকুৱেল কি হৈ যাব, এক্সৰ লগত 4 পূৰণ হৈ আছে, আৰু যদি আমি এই ছাইডত আনো তেনেহ'লে কি হৈ যাব হৰণ হৈ যাব, কাৰণ পূৰণ থাকিলে হৰণ হয়, হৰণ থাকিলে পূৰণ হয়। গতিকে 4ৰে যদি আমি 160 কাটি দিওঁ কিমান পাই যাম 40। গতিকে ইয়াৰ যিটো এক্সৰ ভেলু ওলাব দিছে সেই এক্সৰ ভেলুটোৰ মান হ'ব ইয়াতে 40 ডিগ্ৰী হ'ব। এইবাৰ আমি 78 কুৱেশ্যন নম্বৰ চাম। ইয়াতে কি দিছে, যদি 4জন মানুহে এটা কাম সম্পূৰ্ণ কৰে 5 দিনত, তেন্তে 2জন মানুহে এটা কাম কিমান দিনত সম্পূৰ্ণ কৰিব। তো ইয়াতে কি কোৱা হৈছে যে 4জন মানুহে এটা কাম কৰে কিমান দিনত 5 দিনত কৰে, তেনেহ'লে এজন মানুহে কেইদিনত কৰিব, নিশ্চয় কামটো এজন মানুহে কৰিলে বেছি দিন লাগিব, অৰ্থাৎ 5 × 4 হ'ব। এতিয়া 2জন মানুহৰ কথা কৈছে, গতিকে 2জন মানুহ কৰিলে আকৌ কি হ'ব অলপ কমি লাগি যাব, অৰ্থাৎ কম লাগিব। এতিয়া আমি 2ৰে যদি আমি 4ক কাটোঁ কেইবাৰ যাব 2বাৰ, অৰ্থাৎ 5 × 2 হৈ গ'ল কিমান হৈ গ'ল 10। গতিকে এই ক্ষেত্ৰত অপশ্যনটো কিমান হ'ব 10 হ'ব। এবাৰ 79 নম্বৰ আমি কুৱেশ্যন চাম। মহিলা যাত্ৰীৰ সংখ্যা আধা। অলপ দূৰ গৈ বাছখনৰ পৰা 10জন পুৰুষ নামিল আৰু 5গৰাকী মহিলা যাত্ৰী উঠাত পুৰুষ আৰু মহিলাৰ সংখ্যা সমান হ'ল। এইবাৰ বাছখনত প্ৰথমে কেইজন যাত্ৰী আছিল। যিহেতু ইয়াত কোৱা হৈছে যে পুৰুষৰ সংখ্যা মহিলাৰ সংখ্যাতকৈ কিন্তু দুগুণ, অৰ্থাৎ মহিলাৰ সংখ্যা ইয়াতে আধা বুলি কৈছে। গতিকে আমি মহিলাৰ যদি অৰ্থাৎ ফিমেলক যদি আমি x বুলি ধৰিলোঁ আৰু মেলক আমি কি ধৰিম 2x বুলি ধৰিব লাগিব। কাৰণটো হৈছে যে মহিলাতকৈ পুৰুষৰ সংখ্যা দুগুণ ইয়াতে কোৱা হৈছে। এইবাৰ নেক্সট কি কৈছে যে 10জন অলপ দূৰ যোৱাৰ পিছত 10জন পুৰুষ কিন্তু নামি গ'ল, অৰ্থাৎ নামি গ'ল মানে কমি যাব, অৰ্থাৎ আমি কি লিখিম 2x - 10 বুলি লিখিম। আৰু কি হ'ল 5গৰাকী মহিলা যাত্ৰী উঠাত, অৰ্থাৎ এতিয়া কি হ'ব মহিলাৰ সংখ্যা এইবাৰ বৃদ্ধি পাই গ'ল, অৰ্থাৎ আমি কি লিখিম x + 5। তাৰপিছত কি ক'লে যে এই ক্ষেত্ৰত পুৰুষ আৰু মহিলাৰ সংখ্যা কিন্তু সমান হ'ল, অৰ্থাৎ সেইকাৰণে মই ইয়াত কি দিছোঁ সমান চিন দিছোঁ। এইবাৰ x থকা কেইটাক একফালে ল'ম আৰু সংখ্যা কেইটাক একফালে ল'ম, গতিকে কি হ'ব 2x - x ইকুৱেল 5 + 10 হৈ গ'ল। গতিকে 2xৰ পৰা এটা x গ'লে কি থাকি গ'ল x হৈ গ'ল, আৰু 10 + 5 কিমান হৈ গ'ল 15 হৈ গ'ল। এতিয়া ফিমেল কিমানজন হৈ গ'ল 15জন হৈ গ'ল, আৰু মেল কিমানজন হ'ল 2 ×
15 ইকুৱেল হৈ গ'ল কিমান 30 অৰ্থাৎ মেল হ'ল 30 আৰু ফিমেল হ'ল 15 গতিকে সৰ্বমুঠ কিমান হৈ গ'ল 45 এতিয়া যদি কোৱা হয় যে বাছখনত কিমানজন যাত্ৰী আছিল 45 জন যাত্ৰী আছিল এবাৰ আমি এইটো ভিডিঅ'ৰ লাষ্ট প্ৰশ্নটো আমি চাওঁ ইয়াত দিয়া আছে যে এজন মানুহে দক্ষিণ দিশে 10 কিলোমিটাৰ আহি আকৌ তেওঁ সোঁফালে 5 কিলোমিটাৰ গ'ল আকৌ সোঁফালে 10 কিলোমিটাৰ গৈ আকৌ বাওঁফালে 10 কিলোমিটাৰ গ'ল আৰম্ভণি ঠাইৰ পৰা পোনে পোনে গ'লে তেওঁ কিমান দূৰ যাব গতিকে যেহেতু এইটো দিশৰ অংক হয় দিশ আমি এইটো ড্ৰ কৰি ল'লোঁ দক্ষিণ দিশে আহিছে গতিকে এইটো হ'ল দক্ষিণ আমি জানো কিমানখিনি আহিলে 10 কিলোমিটাৰলৈকে আহিলে ধৰি লোৱা হ'ল ইয়াৰ পৰা এইখিনিলৈকে 10 কিলোমিটাৰ তাৰপিছত তেওঁ ইয়াৰলৈকে যেহেতু আহিছে গতিকে এইটো হ'ল তাৰ কাৰণে বাওঁফাল আৰু এইটো হ'ব তাৰ কাৰণে সোঁফাল যেহেতু মুখখন এনেকৈ আছে তাৰ এবাৰ কি ক'লে আকৌ তেওঁৰ সোঁফালে 5 কিলোমিটাৰ গ'ল অৰ্থাৎ সোঁফাল ছাইড তাৰ হ'ল এইটো ইয়াৰ পৰা এইখিনিলৈকে 5 কিলোমিটাৰলৈকে আহিল আকৌ সোঁফালে 10 কিলোমিটাৰ গৈ যেহেতু এইফালে আহিছে গতিকে তাৰ সোঁফাল হ'ব এইটো গতিকে সোঁফালে আকৌ 10 কিলোমিটাৰ গ'ল অৰ্থাৎ ইয়াৰ পৰা এইখিনি 10 কিলোমিটাৰ গৈ আকৌ তেওঁ বাওঁফালে 10 কিলোমিটাৰ গ'ল আকৌ ইফালে তেওঁ কিমান আহিল 10 কিলোমিটাৰলৈকে আহিল এইখিনি হ'ল 10 কিলোমিটাৰ এতিয়া কি ক'লে যে আৰম্ভণি ঠাইৰ পৰা পোনে পোনে গ'লে তেওঁ কিমান দূৰ যাব অৰ্থাৎ আৰম্ভণি ঠাই বুলি ক'লে এইটো হৈছে তাৰ আৰম্ভণি ঠাই এইটো এতিয়া যেহেতু এইখিনিৰ মান হৈছে 5 গতিকে আল্টিমেটলি এইখিনিৰ মানো কিমান হৈ যাব 5 হৈ যাব গতিকে ইয়াৰ পৰা এইখিনি হৈছে 5 আৰু এইখিনি হ'ল 10 গতিকে 5 + 10 কিমান হৈ গ'ল 15 অৰ্থাৎ তেওঁ আৰম্ভণিৰ পৰা কিমান দূৰলৈকে গ'লে 15 কিলোমিটাৰলৈকে গৈছে তো এইখিনি আছিল আজিৰ ভিডিঅ' আৰু ভিডিঅ'টো চাই আপোনালোকে কেনে পালে নিশ্চয় কমেণ্ট বক্সত জনাব আৰু আপোনালোকে কেইটা কোৱেশ্চন মিলি সেইটো মোক কমেণ্ট বক্সত জনাব তো লগ পাম নতুন এটি ভিডিঅ'ৰ মাজলৈ ধন্যবাদ থাকিল